আজি মানে মই ঘৰলৈ গৈ আছিলোঁ, দেখিলোঁ আৰু ঠাইকণ দেখি পেলাই আকৌ ৰৈ গ'লোঁ। এতিয়া এনেকুৱাই হ'ব। অসমৰ ৰাইজ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোঁতে ঘপককৈ মানে মানুহবোৰ পাৰ হৈ যাব নোৱাৰিব। ৰৈ এবাৰ এনেই ঠাইখন চালে কিবা এটা অনুভৱ কৰিব আৰু জুবিনৰ কায়িকভাৱে নাথাকিলেও তেওঁক ইয়াতে অনুভৱ কৰিব তেওঁ থকাটো। সেই বুলিয়ে সোমাই এবাৰ আকৌ সোমালোঁ। কালি আহিছিলোঁ যদিও সমাধি ক্ষেত্ৰখন তেওঁক স্মৃতিৰ জড়িত যিমানখিনি কৰিব পাৰে কৰিবই। বিশেষকৈ তাৰমানে ইয়াতে তেওঁৰ যিবোৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক ইয়াত চৰকাৰেতো সংৰক্ষণ কৰিবই, কিন্তু ইয়াত যাতে দূৰ দূৰণিৰ পৰা অহা দেশৰ বিদেশৰ সকলোৱে আহি জুবিনৰ যিখিনি সৃষ্টি আছিল সেই সৃষ্টিখিনিক অনুভৱ কৰিব পৰাকৈ তেওঁলোকে যে আহি যাতে ইয়াত এনেকুৱা এটা অনুভৱ কৰিব পাৰে সৃষ্টিখিনিৰ বিষয়টো ইয়াত আহি তেওঁলোকে অনুভৱ কৰিব পাৰে যে তেওঁ এনেকুৱা ধৰণৰ কাম কৰিছিল। অসমীয়াইতো গোটেইখিনিয়ে জানে, কিন্তু বিদেশৰ মানুহো কেতিয়া আহিলে অন্ততঃ সেই বস্তুখিনি দেখা পালে ভাল পাব। কিন্তু এই বিষয়ে নিশ্চয় ভালকৈ চিন্তা চৰ্চা কৰিয়ে আছে, সেইটো আমি ক'বলগীয়া নহ'বই চাগে। খুব সুন্দৰ হ'ব বুলি আমি আশা কৰোঁ।